আজি বটন মাছৰুম বনাম। বটন মাছৰুমখিনি এনেকৈ মই ধুই ল'লোঁ। কিছুমানে বটন মাছৰুমৰ এই ক'লা ক'লা যে হৈ থাকে, আপোনালোকে দেখিছে থালখনত মই ক'লা ক'লা ভিতৰ পিনে ঠাই দিলোঁ, ক'লা ক'লা দেখিছে। বহুতে পেলাই দিয়ে, পেলাই দিয়াৰ ফলত কি হয়, গোটেই মাছৰুমটোৱে নাইকিয়া হৈ গুচি যায়। সেইকাৰণে কি কৰিব, অকল অলপো ইয়াত পেলাবলগীয়া বস্তু নাই, নেপেলাব। মই আজি কেনেকৈ বনাইছোঁ আপোনালোকে চাব। বহুতে মোক কয়, ফোন কৰে, বাইদেউ ক'লা ক'লা হৈ গৈছে, আপুনি বেয়া মাছৰুম দিছে, তেনেকৈ ধৰণে কয়। আচলতে বেয়া নহয় কোনো কাৰণত, মই সেইখিনিত আজি তেনেদৰেই বনাইছোঁ। চাওক, চব ফালি দিছোঁ, চব ক'লা ক'লা দেখিছে আপোনালোকে, এইবিলাক চব ক'লা ক'লা, ইয়াত পেলাব লগা একো নাই। সেইখিনি মই আজি চব এইবিলাক যিখিনি লৈছোঁ, ইয়াত ইনগ্ৰিডিয়েণ্টছ যিবিলাক লৈছোঁ চব পেষ্ট কৰিম। এতিয়া ইয়াতে অকণমান তেল দি পেলাই মাছৰুমটো ফ্ৰাই কৰিছোঁ। অকণমান সময় মই ফ্ৰাই কৰিম, যাতে অকণমান লেৰেলে, তেনেকুৱা ধৰণে মই ফ্ৰাই কৰিম। চাওক, এইটো অকণমান সময়, এইটো পানীটো ওলাই গ'ল। এই পানীখিনি কিন্তু মই পেলাই নিদিওঁ, এই পানীখিনি মই থৈ দিম। এইখিনি দেখিছে, থাল এখনত মই পানীখিনি সহ মাছৰুমটো থৈ দিলোঁ। আকৌ মই কেৰাহীটোতে সেই একেটা কেৰাহীতে তেল অকণমান দিলোঁ, অকণমান তেল দিছোঁ। দেখিছে কিমান কম পৰিমাণৰ, মই ৰিফাইন দিছোঁ, তাকো মিঠাতেল নহয়। মই মিঠাতেল কম ব্যৱহাৰ কৰোঁ। তাতে দুটামান এলাচি দি দিলোঁ। এই গোটেইখিনি তাতে এতিয়া মই ভাজি ল'ম, খুব মানে পাতলাকৈ ভাজি ল'ম, খুব কম পৰিমাণে ভাজিম, যাতে অকণমান লেৰেলি যায়। লেৰেলি যোৱাৰ পিছত মই সেইটো পেষ্ট কৰিম। তেনেকৈ চাব, থালখনত মই নমাই ল'লোঁ, ঠাণ্ডা হৈ গ'ল এইখিনি মাছৰুমখিনি। এতিয়া ঠাণ্ডা হোৱাৰ পিছত মই মিক্সিত দিম। মিক্সিত দি পেলাই মই ধুনীয়াকৈ এইটো পেষ্ট বনাই ল'লোঁ। এইটো দেখিছে পেষ্টটো খুব ধুনীয়াকৈ পেষ্ট এটা হৈছে, সেইটো বনাই ল'লোঁ। আকৌ মই কি কৰিম, সেই একেটা কেৰাহীয়ে ল'ম, চাব এইটো পেষ্টটো একেটা কেৰাহীতে আকৌ মই অকণমান বাটাৰ দিলোঁ। এই বাটাৰটো হৈ গ'ল, হৈ যোৱাৰ পিছত এতিয়া মই তিনিটামান তেজপাত দিছোঁ। 2-3টা তেজপাত দিয়াৰ পিছত এইটো অকণমান গৰম হ'ব দিছোঁ। গৰম হৈ দিয়াৰ পিছত যিটো পেষ্ট আছিল নহয়, সেই পেষ্টটো মই গোটেই বাকি দিম। চাওক, গোটেই পেষ্টটো মই বাকি দিছোঁ। যে তাত যিখিনি লাগি আছে মই অলপ পানী দি দিম। পানী দি মই তাত আউডালি পেষ্টটোতে আকৌ ঢালি দিম, কেৰাহীটোত দি দিম, কাৰণ সেইখিনি বহুতখিনি বস্তু আছে। তাত মই মগজ চগজ চব দিছোঁ, কাজু বাদাম দিছোঁ। এইটো চাওক, এইখিনি মই ইয়াত ঢালি দিলোঁ। মই এইটো অলপ লিকুইড কৰিম, তাৰপিছত মই গৰম কৰি অকণমান গ্ৰেভিলি আনিম। আৰু মই পানী দিলোঁ, চাওক এই পানী অকণ দি দিলোঁ, অলপ হেৰি হৈ গ'ল, লুজ হৈ গ'ল বেছিকৈ। লুজ হোৱাৰ ফলত মই এতিয়া এই মাছৰুমখিনি দেখিছে পানী আছেনে, মই চব দি দিলোঁ। আপোনালোকে তেনেকৈ খাব, আপোনালোকে ক'লা বুলি পেলাই নিদিব, একেবাৰে বেয়া নহয়, খাবলৈ বহুতো টেষ্টি হ'ব, বহুত টেষ্টি হয়। চাব, এতিয়া মই এইটো অলপ গাঢ় কৰিম, টাইট কৰিম। অলপমান নিমখ দিলোঁ, হালধি চালধি দিয়াৰ ইয়াত প্ৰশ্নই নাথাকে, হালধি দিব নালাগে, যিহেতু মই বটন বনাইছোঁ, কাজু বটন বনাইছোঁ। চাওক, এইখিনি দেখিছেনে কিমান ধুনীয়া হৈছে দেখিবৰ কাৰণে। মই আলু চালু একো ব্যৱহাৰ কৰা নাই। আকৌ অকণ মই বাটাৰ দি দিলোঁ, আকৌ বাটাৰ দিলোঁ। চাওক, বাটাৰটো মই লৰাই পেলাই গলাই দিছোঁ। এনেই গলি যাব বাটাৰটো, হেৰি নকৰিলেও হ'ব। এইটো দেখিছে পূৰা গ্ৰেভি হৈ গ'ল। অকণমান মই কষ্টুৰি মেথি দিম, কষ্টুৰি মেথি দিলে চেণ্টটো খুব ধুনীয়া আহে, খাবলৈ খুব ভাল হয়। আপোনালোকে তেনেদৰে বনাই চাব। আপোনালোকে বটন মাছৰুমৰ ক'লা বুলি ভাবিলে একেবাৰে নেপেলাব, একেবাৰে বেয়া নহয়, কোনো কাৰণতে বেয়া নহয়। এতিয়া চাওক, কিমান ধুনীয়া এটা গ্ৰেভিলৈ গুচি আহিল। এইটো মোৰ ৰেডি হৈ গ'ল। চাব কি ধুনীয়া হৈছে দেখিবলৈ, খাবলৈও বহুত টেষ্টি হয়। এনেকৈ আপোনালোকে বনাব। যদি মোৰ ভিডিঅ'টো আপোনালোকে ভাল পাইছে, তেতিয়া লাইক কমেণ্ট কৰি শ্বেয়াৰ